প্ৰশ্নটো হৈছে যে আজি তেওঁ যদি ইয়াতে জামিন তেওঁ নিজেও বিচাৰিব পাৰে, তাৰ কাৰণে কোনো অধিবক্তাৰ প্ৰয়োজন নাই। আদালতে নিজেই চব তথ্য পাতিখিনি চাব। আদালতে এমিকাছকাৰী আদালতৰ বন্ধু বুলি কাৰোবাক নিযুক্তিও দিব পাৰে, কিন্তু তথাপিও যদি কোনো নোলায় তেতিয়া আদালতে নিজস্বভাৱে নথিপত্ৰ পৰীক্ষা কৰি জামিন নাকচ যদি কৰে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয়ত যাব পাৰে। উচ্চ ন্যায়ালয়তো যদি নাকচ হয় তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ যোৱালৈ পথ সম্পূৰ্ণ খোলা থাকিব। আৰু এইটো মেটাৰ অফ ৰাইট, যিকোনো অপৰাধীয়ে যি অপৰাধতেই লিপ্ত নহওক কিয়, এতিয়া প্ৰশ্ন হৈছে যে যিকোনো অপৰাধী গ্ৰেপ্তাৰ হ'লে 90 দিন আৰু 60 দিন এইবিলাক সময় নিৰ্ধাৰিত এই ছেকশ্যনবিলাক আৰু মেটেৰিয়েলছৰ ওপৰত। 90 দিন আৰু 60 দিন শেষ হোৱাৰ লগে লগে যদি চাৰ্জশ্বিট দিয়ে তেতিয়াহ'লে তেওঁ নিজে দৰখাস্ত দি ওলাই আহিব পাৰে যে মই জামিনত যাব বিচাৰিছোঁ, তেতিয়া তেওঁ নিজে ওলাই আহিব পাৰে। এতিয়া প্ৰশ্ন হৈছে যে 90 দিনৰ ভিতৰত যিহেতু আমাৰ 103 হত্যাকাণ্ডৰ গোচৰটো তাত জড়িত হ'ল, গতিকে এতিয়া তেওঁ ধৰি লোৱা হ'ল 90 দিন তেওঁৰ নিৰ্ধাৰিত সময় এটা আছে। আৰু এই নিৰ্ধাৰিত সময়ৰ আগতে যদি তেওঁলোকে চাৰ্জশ্বিটখন দাখিল নকৰে তেতিয়া সেইটো মেটাৰ ৰাইট, তেওঁৰ অধিকাৰ, তেওঁ জামিন দিবই লাগিব। 1 নম্বৰ, ইয়াক নিদিলেও ছেছন আদালত তলৰ পৰা দিলে তাৰ হাইকোৰ্ট, তাৰপৰা মাননীয় উচ্চতম ন্যায়ালয়লৈ যাব। এইটো হ'ল প্ৰক্ৰিয়া। কিন্তু মূল প্ৰক্ৰিয়াটো আৰম্ভ হ'ল এই মানুহখিনি এই কথাটো লোৱা নাই জামিন পোৱা মানে যে এনেকুৱা হৈ যায় যে তেওঁ মুক্তই হৈ গ'ল। জামিনটো এটা সাময়িক সকাহ, তাৰপিছত যিটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিচাৰ প্ৰক্ৰিয়া আমাৰ মোৰ 40 বছৰীয়া অভিজ্ঞতাৰ পৰা পৰাগ দাসৰ পৰা আৰম্ভ কৰি দৌলত সিং নেগীৰ গোচৰত মই নিজে প্ৰতিনিধিত্ব কৰোঁ গোচৰ বা মই নিজে উপস্থিত থকা গোচৰ, এই গোচৰবিলাকক দেখিছোঁ যিবিলাকে সদায় বেনিফিট অফ ডাউট পায়। কাৰণ আইনত সদায় কোৱা আছে যে অপৰাধীৰ পক্ষতে বেনিফিটটো বেছি থাকে। গতিকে যদি ক'ৰবাত সুৰুঙা থাকে, তথ্য পাতিত সুৰুঙা থাকে, সাক্ষ্যদানত সুৰুঙা থাকে, তেতিয়াহ'লে আদালতৰ পৰা সহায়খিনি সেই অপৰাধী পাবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হৈছে যে আমাৰ তদন্ত কোন পথে গৈছে। যে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে এই গোচৰটো সংযুক্ত ধাৰাটো সংযুক্ত নোহোৱাৰ আগতে ক'লে এইটো এটা হত্যাকাণ্ড। তাৰ মুখ্যমন্ত্ৰী যিটো গৃহ বিভাগৰ দায়িত্বটো আছে তেওঁ নিশ্চয় কিছু তথ্যৰ ওপৰতে ক'ব লাগিব। এতিয়া যেতিয়া মানুহখিনি এতিয়া কথাটো হৈছে ইয়াৰ পিছত ট্ৰায়েলটো বিচাৰ প্ৰক্ৰিয়াত আটাইতকৈ শক্তিশালী বিষয়বস্তু হ'ল বিচাৰ প্ৰক্ৰিয়া। বিচাৰ প্ৰক্ৰিয়াত যাৱজ্জীৱনো হ'ব পাৰে, বিচাৰ প্ৰক্ৰিয়াত যদি প্ৰমাণ হয় তাৰ মৃত্যুদণ্ড হ'ব পাৰে। গতিকে এই বিচাৰ প্ৰক্ৰিয়াটো ইয়াৰ পিছৰ পৰ্যায় কেনেকৈ যাব। যিজন অপৰাধী বুলি গণ্য কৰা হৈছে শ্যামকানু মহন্তই মাননীয় উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন, ক্ৰিমিনেল পিটিশ্যন উইদিন ব্ৰেকেট ক্ৰিমিনেল, ৰিট পিটিশ্যন উইদিন ব্ৰেকেট ক্ৰিমিনেল, তাতে জামিনৰ কথাটো দিয়া নাই। তাতে কৈছে এই গোচৰটোৰ সম্পূৰ্ণ তদন্ত, যিহেতু ইয়াত তেওঁ হয়তো আমি যদিও পিটিশ্যন পোৱা নাই আমি ভাবি লৈছোঁ এইখিনি শব্দকেইটা দেখিয়েই ইয়াত সেইকাৰণে এই গোচৰটো বাহিৰা এজেঞ্চিৰ দ্বাৰাই হওক বা বেলেগ ষ্টেটৰ পুলিচৰ দ্বাৰাই হওক এই তদন্তটো হ'ব লাগে, সেইটো তেওঁৰ আবেদন। আৰু গোচৰটো অসমৰ পৰা মই ন্যায় নাপাব পাৰোঁ, আমি সেইখন আনিব পঠিয়াইছোঁ, আজি আহি পাব এইখন মানে পঠিয়াইছোঁ। গতিকে তেওঁলোকে মানে গোচৰটো অসমৰ বাহিৰলৈ নিয়াৰ কাৰণে সেইটো প্ৰভিজন দিয়ে, সেইটো সুবিধাও আইনত আছে। বা বিচাৰ প্ৰক্ৰিয়াটো অসমৰ ওচৰৰ ষ্টেট এখনত, এতিয়া যদি মানে জিলাৰ পৰা জিলালৈ যাবলগীয়া হয় তেতিয়া মাননীয় উচ্চ ন্যায়ালয়ৰ এটা জুৰিডিকশ্যনৰ ভিতৰত।